ওয়েলকাম টু আরিস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাস 7 ম্যাথামেটিক্সৰ 7 নম্বৰ লেসন অনুপাত সমানুপাত ঐকিক প্ৰণালীৰ অনুশীলনী 7 এর 2 নম্বৰৰ পৰা প্ৰশ্নখিনি কৰি যাম। 2 নম্বৰ প্ৰশ্নটো হ'ল সৰল কৰা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা। প্ৰথমটো কিমান আছে 350 অনুপাত 1000। তে আমি এটা বস্তু জানো যে অনুপাতক আমি হৰণ বুলিও লিখিব পাৰো ডিভাইড হিচাপত। যেটো ফাৰ্ষ্টত আছে হেতু আমি ওপৰত লিখিম লব হিচাপত আৰু অনুপাতৰ কাৰণে ডিভাইড চিন দিলো হৰণ চিন আৰু এটো পিছত যেটো আছে এটো হৰ হিচাপত লিখি আছো। কটাকটি গলে কটাকটি কৰিম কিহেৰে গৈ আছে ওপৰৰ এটা শূন্য তলৰ এটা শূন্য কেনসেল 5 যাব ইয়াৰ ভিতৰত 7 বাৰ 5 যাব 10 এর ভিতৰত 2 বাৰ এটা শূন্য আছে 20 বাৰ গল তেতিয়া হলে ওপৰত আছে কিমান 7 তলত আছে 20। ইয়াক আমি আকৌ লিখিব পাৰো অনুপাত হিচাপত কেনেকৈ ওপৰটো ফাৰ্ষ্টত লিখি আজডালৰ কাৰণে ডিভাইডৰ কাৰণে অনুপাত চিন দিম পিছত 20 লিখি দিম। আকৌ বুজি পাইছা। 2 নম্বৰ প্ৰশ্নটো হ'ল 2 নম্বৰ প্ৰশ্নটো 440 অনুপাত 330। ইয়াক আমি আগৰ নিচিনা কৰি লও। প্ৰথম যেটো আছে এটোক আমি ওপৰত লিখিম 440 পিছত যেটো আছে এটো হৰ হিচাপত লিখিম 330। কটাকটি কৰিলে এটো শূন্য কেনসেল 4 11 গৈ আছে দুইটাৰ ভিতৰত 33 এর ভিতৰত 11 গৈ আছে 44 এর ভিতৰত কিমান বাৰ গৈ আছে 44 এর ভিতৰত 4 বাৰ 33 ভিতৰত 3 বাৰ। তে ওপৰত কিমান আছে 4 আছে তলত আছে 3। ইয়াক আমি লিখিব পাৰো ওপৰটো ফাৰ্ষ্টত লিখি অনুপাত চিন দি পিছৰটো তলৰটো পিছত লিখিলে হৈ যাব। 3 নম্বৰ প্ৰশ্নটো হ'ল 245 অনুপাত 455। এতিয়া 245 বাই 455 লিখিলো কটাকটি নকৰি ডাইৰেক্ট কৰি আছো 5 যাব ন 5 যাব 24 এর ভিতৰত কিমান বাৰ 4 5 গুণ 20 থাকিব 4 বাকি ন 45 এর ভিতৰত 9 বাৰ গৈ আছে। আকৌ তলৰটোত 5 যাব 45 এর ভিতৰত গৈ আছে 9 বাৰ 5 এর ভিতৰত এবাৰ। তে ওপৰত আছে 49 তলত আছে কিমান 91 দুইটাৰ ভিতৰত কি হেৰে হৰণ যায় 7 এৰে গৈ আছে 7 যাব 7 বাৰ আৰু 91 এর ভিতৰত 7 যাব 13 বাৰ। তে অনুপাত হিচাপত লিখি দে আৰু যেহেতু কটাকটি না যায় 7 অনুপাত 13 হৈ গল। 4 নম্বৰ প্ৰশ্ন আছে কি 1/5 অনুপাত এটো অনুপাত চিন অনুপাত 1/7। তে আমি অনুপাতৰ কাৰণে হৰণ লিখিব পাৰো লিখি দিলো 1/5 অনুপাত 1/7 অনুপাতৰ কাৰণে হৰণ লিখিব পাৰো। তে আমি লিখিব পাৰো 1/5 যেতিয়া আমি হৰণৰ জায়গাত পূৰণ চিন দি দিম পিছৰ যেটো ভগ্নাংশ আছে এটো প্ৰতিক্ৰম হৈ যাব মানে তলৰটো ওপৰত গুচি যাব ওপৰটো তলত আহি যাব। তে কটাকটি কৰিলে কিমান হ'ব 1 1 কেনসেল ওপৰত আছে 7 তলত আছে 5। তে আমি এটো অনুপাত হিচাপত লিখো 7 অনুপাত 5। 5 নম্বৰ প্ৰশ্ন আছে 2 সমস্ত 7 ভাগৰ 1 অনুপাত 1 সমস্ত 7 ভাগৰ 3। তে আমি মিশ্ৰ ভগ্নাংশটাক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাও তলত যেটো থাকিব এটো সেম লিখিম সাইডত যেটো থাকিব এটো লিখি পূৰণ হৰ যিমান আছে পূৰণ কৰিম যোগ লব যিমান আছে যোগ কৰিম অনুপাত। তো আমি কি কৰিম তলত যিমান আছে 7 লিখিলো 1 * 7 + 3 কারণ অপ্রকৃত ভগ্নাংশলৈ লৈ গৈছো 7 ইয়াত কিমান 7 2 গুণ 14 একে 15 হৈ আছে অনুপাতৰ কাৰণে হৰণ চিন দি দিলো তলত 7 7 গুণ 7 3 10। তে আমি কৰি আছো প্ৰথমটো যেনেকৈ আছে তেনেকৈ লিখিম হৰৰ জায়গা যেতিয়া পূৰণ চিন দি দিম পিছৰ ভগ্নাংশটো প্ৰতিক্ৰম হৈ যাব 7 7 কেনসেল হৈ গল 5 যাব 3 বাৰ 15 এর ভিতৰত 5 যাব 10 এর ভিতৰত দুবাৰ তেতিয়াহলে ওপৰত আছে 3 তলত আছে 2 অনুপাত হিচাপত লিখিলে কিমান হ'ব 3 অনুপাত 2। 6 নম্বৰ প্ৰশ্ন কিমান আছে 6.5 অনুপাত 2.6। ইয়াক আমি ভগ্নাংশ হিচাপত লিখি দিও 6.5 ডিভাইডেড বাই 2.6। যেহেতু দশমিকৰ পিছত 1 গড় আছে গতিকে দুইটাৰ লগত 10 পূৰণ কৰিলে ওপৰত হৈ যাব 65 তলত হৈ যাব 26। 65ত আৰু 26ত দুইটাৰ ভিতৰত 13 ৰে হৰণ 13 নেউতাত আছে 13 যাব 65 এর ভিতৰত 5 13 গুণ 65 26 এর ভিতৰত দুবাৰ। তে ওপৰত আছে 5 তে ওপৰটো প্ৰথম লিখিম অনুপাত তলত আছে 2 লিখি দিলে হৈ গল। আশা করি বুজি পাইছা। 3 নম্বৰ প্ৰশ্নটো হ'ল যদি 3 নম্বৰ প্ৰথমটো হ'ল যদি a অনুপাত b সমান 4 অনুপাত 7 হয় আৰু b অনুপাত c সমান 3 অনুপাত 2 হয় তেন্তে a অনুপাত c উলিয়াবলৈ কৈছে। ইয়াত দিয়া আছে কি a অনুপাত b কিমান দিছে 4 অনুপাত 7 আৰু b অনুপাত c 3:2 দিয়া আছে। এতিয়া আমি দুইটা পূৰণ কৰি দিও a বাই b কাৰণ অনুপাতক আমি ভগ্নাংশ হিচাপত লিখিব পাৰো পূৰণ b বাই c ইকুৱেল ইয়াত কিমান হ'ব 4/7 এর মান আছে a অনুপাত b মান ইনটু ইয়াত হৈছে 3/2 কটাকটি যায় এটু b ক্যান্সেল ইয়াত হৈছে a বাই c ইয়াত কটাকটি যাব নেকি 2 যাব 4 ভিতৰত দুবাৰ তেতিয়াহলে ওপৰত হৈছে 3 গুণ 6 7 গুণ 7। আমি এক অনুপাত হিচাপত লিখি দিম
a অনুপাত c সমান সমান ফাৰ্ষ্টৰটো লিখিম 6:7 আশা কৰোঁ বুজি পাইছা 3-2 প্ৰশ্নটো হ'ল যদি a অনুপাত b ইকুৱেল 5:6 আৰু b:c ইকুৱেল 9:11 তেন্তে a:b:c উলিওৱা তে এটা বস্তু মনত ৰাখিবা যদি তিনিওটাৰ মান অনুপাত উলিয়াবলৈ কয় তেতিয়াহ'লে ইয়াত মিডিল পইণ্টত b আছে না b ৰ মান সেম কৰিব লাগিব একে কৰিব লাগিব একে কৰাৰ কাৰণে ইয়াত a অনুপাত b ৰ মান আছে 6 আৰু b অনুপাত c b ৰ মান আছে 9 6 আৰু 9 ৰ লহাগুলৈ সমান কৰিব লাগিব লহাগু কিমান হৈছে 3 ৰে গৈ আছে দুবাৰ 3 ৰে গৈ আছে তিনিবাৰ তেতিয়াহ'লে 3 × 6 = 3 × 18 হ'ব লাগিব আমি কেৱল b ৰ মানটোহে সেম কৰিম দিয়া আছে যেটো আমি লিখি ললো তে আমি ইয়াত লিখিব পাৰো a/b সমান সমান মান কিমান আছে 5/6 তে পূৰণ কৰিম ন b ৰ লগত কিমান পূৰণ কৰিম 6 ৰ লগত কিমান পূৰণ কৰিলে 18 হ'ব 3 পূৰণ কৰিলে সেম ওপৰটোৰ লগত একে সংখ্যাৰে পূৰণ কৰিবা ওপৰত আছে 15 তলত আছে 18 আকৌ কি আছে b/c 9/11 তে b ৰ মান ইয়াত ওপৰত আছে ন b ৰ 9 ৰ লগত কিমান পূৰণ কৰিলে 18 হয় 2 তে তলটোৰ লগত সেম সংখ্যা পূৰণ কৰিম 9 2 × 18 2 11 22 তে আমি লিখিব পাৰো এতেকে a অনুপাত b সমান সমান কিমান হৈছে দিয়া এটো লিখা 15:18 হৈছে আৰু b অনুপাত c সমান সমান কিমান হৈছে 18:22 হৈছে এতিয়া b ৰ মান সেম হৈ গৈছে তাৰ পৰা এটা লিখি দিলে হ'ল এতেকে আমি লিখিব পাৰো a অনুপাত b অনুপাত c সমান সমান 15:18 দুটা আছে দুটাৰ পৰা এটা লিখিলো 18:22 আশা কৰোঁ বুজি পাইছা 4 নম্বৰৰ প্ৰথম প্ৰশ্নটো হ'ল দুটা ৰাশিৰ অনুপাত 4:7 প্ৰথম ৰাশিটো 16 হলে দ্বিতীয় ৰাশিটো উলিওৱা ইয়াত দিয়া আছে কি আমি লিখি লও অনুপাতটো কিমান দিছে 4:7 প্ৰথম ৰাশি দিছে কিমান 16 এতিয়া আমি ধৰা হল দ্বিতীয় ৰাশি কিবা এটা চলক ৰাশি ধৰিব লাগিব ধৰা হল আমি x বুলি ধৰিছো প্ৰশ্ন মতে কি কৈছে যে প্ৰথম ৰাশিৰ অনুপাত প্ৰথম ৰাশি আৰু দ্বিতীয় ৰাশিৰ অনুপাত কিমান আছে এটো আছে না তে আমি লিখিব পাৰো এতেকে ওপৰত লিখিম প্ৰথম ৰাশি অনুপাতক হৰণ বুলি লিখিব পাৰো ডিভাইডেড বাই দ্বিতীয় ৰাশি লিখিলো ডিভাইডেড বাই এটোকে অনুপাত বুলি কয় দ্বিতীয় ৰাশি এই দুটাৰ অনুপাত কিমান আছে 4/7 কাৰণ অনুপাতটো 4 আছে ওপৰত তলত আছে কিমান 7 আছে এতিয়া আমি ৰাশি কেটাৰ মান বহাই দিও প্ৰথম ৰাশি কিমান দিছে 16 আমি দ্বিতীয় ৰাশি কি ধৰিছো x বুলি ধৰিছো সমান 4/7 তা বস্তু মনত ৰাখিবা যে সমান চিনৰ সোঁফালে আৰু বাওঁফালে সমান চিনৰ সোঁফালে আৰু বাওঁফালে যদি লব আৰু ইফালেও লবত সোঁফালেও লবত আছে বাওঁফালেও কি আছে লবত আছে একে ৰাশি থাকে বা হৰণ যায় তেতিয়াহলে ইয়াতে আমি কটাকটি কৰিব পাৰো 4 ভিতৰত এবাৰ যাব 4 16 ৰ ভিতৰত কিমান বাৰ 4 বাৰ গৈ আছে তে ইফালে হৈ আছে x বাই বাওঁফালে হৈছে x 4/x হৈ আছে 4/x ইকুৱেল ইয়াত 1/7 তে ক্ৰস বজ্ৰ গুণন কৰা ইটোৰ লগত ইয়াৰ তলৰটো ইয়াৰ ওপৰটো x ৰ 1 গুণ x হৈ আছে তলত কিমান আছে 7 4 গুণ ইয়াৰ ওপৰটো ইয়াৰ তলৰটো 28 এতে দ্বিতীয় ৰাশিটো আমি কিমান পাইছো এতেকে দ্বিতীয় ৰাশি যাক আমি x বুলি ধৰিছো এটো কিমান পাইছো 28 আকো বুজি পাইছা 4 নম্বৰৰ 2 প্ৰশ্নটো আছে a অনুপাত b ইকুৱেল 11:20 যদি b ৰ মান কিমান 80 হয় তেন্তে এৰ মান উলিয়াব লাগে দিয়া আছে a অনুপাত b কিমান দিছে 11:20 b ৰ মান কিমান দিছে 80 যেহেতু ইয়াত কিমান দিছে a/b সমান সমান কিমান দিছে 11/20 তে আমি মান কেটা বহাই দিও এর মান কিমান b ৰ মান দিছে না এর মান দিয়া নাই b ৰ মান কিমান আছে 80 সমান ইয়াত 11/20 অলপ আগত কৈছো তলত আছে দুইটা কটাকটি যাব পাৰো সমান চিন মাজত আছে 0 এটো 0 ক্যান্সেল 2 যাব ইয়াৰ এবাৰ ইয়াত যাব দুবাৰ 2 যাব 4 বাৰ তে ইয়াত হৈছে a/4 তলত হৈছে 11/1 বজ্ৰকৰণ কৰা ইয়াৰ সমান চিনৰ বাওঁফালে ওপৰটো ললে সোঁফালে তলটো লব লাগিব উল্টা পুল্টা ন কোনা কৰ্নাৰ হিচাপত এর 1 গুণ কিমান হ'ব যিকোনো চলক ৰাশিৰ লগত 1 পূৰণ কৰিলে সদায় চলক ৰাশি হয় বা যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে 1 কেতিয়াও নহয় সেই সংখ্যাটোই হয় আৰু 11 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 44 ঠিক আমি লিখি দিও
নিৰ্ণয় মান a ইকুৱেল কিমান পাইছোঁ গতিকে নিৰ্ণয় মান a সমান সমান 44 পাইছা আশা কৰোঁ বুজি পাইছা 5 নম্বৰ প্ৰশ্নটো দিয়া আছে শিখৰ আৰু ৰাজেনৰ মাজত 2008 টকা 3:4 অনুপাতত 3:4 অনুপাতত ভগোৱা ধৰা হ'ল শিখৰৰ টকাৰ অনুপাত যদি এনেকৈ দিয়া থাকে তেতিয়াহ'লে আমি প্ৰথমটো যিটো আছে তাৰ লগত যিকোনো এটা চলক ৰাশি ধৰিলোঁ মানে আমি ধৰিলোঁ কিমান 3x তে ৰাজেনৰ টকাৰ অংশ ৰাজন পিছত লিখা আছে গতিকে পিছত কিমান আছে 4 4ৰ লগত x ধৰিলোঁ মুঠ টকা কিমান দিছে 2008 টকা এটো ভগাব লাগে না তেতিয়াহ'লে প্ৰশ্নমতে কি কৈছে এই দুইজনৰ টকা মিলিহে 2008 টকা হৈছে না তেতিয়াহ'লে 3x প্লাস মানে শিখৰৰ টকা আৰু ৰাজনৰ কিমান আছে 4x ইকুৱেল কিমান হৈছে 2800 টকা এতিয়া আমি ইয়াত কিমান হৈছে 7x ইকুৱেল 2800 এতিয়া আমি x ৰাখি দিওঁ x ৰাখি দিহেতু x ৰ লগত 7 পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব তে 2800 হাত যাব 28 ৰ ভিতৰত 4 বাৰ দুটা শূন্য আছে লিখি দিলো x ৰ মান কিমান পাইছো 400 টকা একক আছে টকা দি দিলো এতেকে শিখৰৰ টকাৰ অংশ কিমান হ'ব শিখৰৰ কিমান আছিল 3x মানে 3x মানে কিমান হ'ব 3 পূৰণ x ৰ হলে আমি কিমান লিখিম 400 সমান সমান কিমান হ'ব 4 3 গুণ 12 শূন্য দুটা আছে 1200 টকা আৰু ৰাজনৰ কিমান হ'ব ৰাজনৰ কিমান আছিল 4x না ৰাজনৰ আছিল 4x মানে 4 * 4 হয় x ৰ মান 4 আছে 4 4 গুণ 1600 টকা আগৰ বুজি পাইছা 6 নম্বৰ প্ৰশ্নটো আছে দুটা সংখ্যাৰ অনুপাত 4:7 যদি সংখ্যা দুটাৰ যোগফল 275 তেন্তে সংখ্যা দুটা ওলোৱা ধৰা হল আমি কি কৰিম আগতে সংখ্যাটা জানি লও যিমান অনুপাত দিছে তেতিয়াহলে আমি কি ধৰিম ধৰা হল সংখ্যা দুটা ক্ৰমে কিমান ধৰিম প্ৰথমটো 4x আছে 4 আছে গতিকে তাৰ লগত কিবা এটা চলক ৰাখি দিলো 4x আৰু পিছৰটো 7 আছে তাৰ লগত চলক ৰাখি দি দিলো 7x ইয়াত প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে এই দুটা সংখ্যাৰ যোগফল মানে 4x + 7x যোগ কৰিলে কিমান হয় 275 হয় তে আমি এটো যোগ কৰি ক্যালকুলেশন কৰিলো 7 আৰু 4 যোগ কৰিলে 11x = 275 তে x ৰাখি দিয়া 11 যেটো পূৰণ হৈছে ইফালে হৰণ হ'ব মানে তলত বহিব 275 এতিয়া আমি ক্যালকুলেশন কৰি চাও 11 275 ৰ ভিতৰত কিমান বাৰ যাব 2 11 গুণ 22 বাকি আছে হাতৰ পৰা 2 গছকিলে 5 না ইয়াত 5 এটা আছে 55 ৰ ভিতৰত কিমান বাৰ যাব 5 বাৰ যাব ন হৈ গল 0 তে আমি কি লিখিম 11 যাব 275 ৰ ভিতৰত 25 বাৰ এতেকে নিৰ্ণয় সংখ্যাটা আমি লিখি দেও এতেকে নিৰ্ণয় নে উলিয়াব লগা সংখ্যা নিৰ্ণয় সংখ্যা দুটা প্ৰথমটো কি আছিল এটা আছিল 4x মানে কিমান হ'ব 4 * 25 হ'ব তেতিয়াহলে 4 25 গুণ 100 আৰু এটা কিমান আছিল 7x মানে 7 * 25 হলে কিমান হৈছে 175 আগৰ বুজি পাইছা থ্যাংক ইউ কিপ ওয়াচ মাই চেনেল সাবস্ক্রাইব কৰিবা কমেন্ট কৰিবা লগৰবোৰৰ লগত শেয়াৰ কৰিবা